মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাশিৰ ফল হৈছে 18 জুলাই 2024 গুৰুবাৰ পৰিছে আৰু আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব বৃশ্চিক ৰাশি আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব শুভগা যোগ আজিৰ তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি আৰু আজি আপোনালোকৰ মেঘৰ পৰা মিনলৈকে কাৰ কি আছে আমি এতিয়া আলোচনা কৰিম আৰু এটা কথা মই সদায় প্ৰত্যেকটো ৰাশিফলতে কওঁ যে আপোনালোকৰ যদি জন্ম ৰাশি নাজানে বা জনাৰ যদি কোনো উপায় নাথাকে তেনেকুৱা অৱস্থাতহে আপোনালোকে নিজৰ নাম ৰাশিৰ ফালৰ পৰা এই ৰাশিফলসমূহ চাব নহলে আপোনালোকে সদায় জন্ম ৰাশিৰ ফালৰ পৰা এই ৰাশিফলসমূহ চালে বেছি ভাল হ'ব এতিয়া আহকচোন আমি প্ৰথম ৰাশি মেঘ ৰাশিৰ কাৰণে কি আছে আমি প্ৰথমতে চাই লওঁ মেঘ ৰাশিৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি মানসিকভাৱে তেওঁলোকে অকনমান উদ্বিগ্ন হৈ থাকিব অকনমান উগুল থুগুলত থাকিব যিকোনো ডিসিশন তেওঁলোকৰ লবলে অসুবিধা হ'ব পাৰে যিকোনো এনেকুৱা কাম যিটো নেকি তেওঁলোকৰ কাৰণে প্ৰফিটেবল হ'ব পাৰে তেনেকুৱা কাম বিলাকত তেওঁলোকৰ প্ৰবলেম আহিব পাৰে যিকোনো ক্ষেত্ৰত যিবিলাকত নেকি তেওঁলোকে কিবা এটা বহুত ডাঙৰ কৰিম বুলি ভাবিছে তেনেকুৱা বিলাক কাম তেওঁলোকে এভয়েড কৰাটো ভাল হ'ব এতিয়া আহিব বৃষৰ কাৰণে কিন্তু ভাল দেখা গৈছে যিকোনো কাম যিকোনো সন্ধি যিকোনো নতুনকে লগ ধৰা কথা পাতা যিকোনো আইডিয়াৰ বিষয়ে ডিসকাশন কৰা যিকোনো আইডিয়া এপ্লাই কৰা প্ৰত্যেকটো কামে তেওঁলোকে কৰিব পাৰিব প্ৰত্যেকটো কামে তেওঁলোকৰ কাৰণে শুভ হ'ব এতিয়া আহিব মিথুনৰ কাৰণে বৰ এটা ভাল নহয় মানসিক টেনচন এটা বনি থাকিব লগতে যিকোনো যদি আপোনালোকে বহুত ডাঙৰ কাম কৰিম বুলি ভাবিছে তেনেকুৱাত আপোনালোকে কামবিলাক অকনমান মানে আজিৰ কাৰণে এভয়েড কৰাটো ভাল হ'ব আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ কাৰণে খুব ভাল দেখুৱা নাই অকনমান ইফাল আপোনালোকৰ গণ্ডগোল লাগি থাকিব পাৰে ৰিলেশনশিপ বিলাকৰ মাজত আৰু কাৰো প্ৰতি সামাজিকভাৱে যদি কিবা মন্তব্য দিম বুলি ভাবিছে বা বিশেষ যদি ডাঙৰ কিবা কথা যদি ডিসকাস কৰিম বুলি ভাবিছে তেতিয়াহলে নকৰাটো ভাল হ'ব এতিয়া আহিব কৰ্কটৰ কাৰণে খুব ভাল যিকোনো শুভ খবৰ তেওঁলোকৰ জীৱনত আহিব পাৰে যিকোনো এনেকুৱা কাম যেটো নেকি তেওঁলোকৰ সন্তানৰ লগত জড়িত প্ৰেমৰ লগত জড়িত বা মানে প্ৰাৰম্ভিক পঢ়াশুনাৰ লগত জড়িত নিজৰ সন্তানৰে হওক বা জাতকৰ নিজৰে হওক তেনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰতে শুভ দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো তেওঁলোকে ভাল ফল পাব পাৰিব এতিয়া আহিব সিংহৰ কাৰণে কিন্তু ভাল নহয় বন্ধু বৰ্গৰ পৰা অকনমান সাৱধান বন্ধু বৰ্গৰ লগত নতুনকে বন্ধুত্ব কৰাৰ ক্ষেত্ৰত সাৱধান বন্ধু বৰ্গ হল বুলি নভবা নিচিন্তাকে যিকোনো কমেন্ট দি দিয়া এইবিলাকে আপোনালোকক ক্ষতি কৰিব পাৰে ঘৰত কোনো ধৰণৰ বিবাদ যদি আপোনালোকে উৎপন্ন নকৰে তেতিয়াহলে আপোনালোকে শান্তিৰে দিনটো অতিবাহিত কৰিব পাৰিব এতিয়া আহিব কন্যাৰ কাৰণে মানে পৰাক্ৰমৰ দিন কন্যাৰ যিকোনো আজীৱিকাৰ ক্ষেত্ৰত আপোনালোকে যেটো কামতে লাগি আছে হেতুত ফুল আপোনালোকৰ পৰাক্ৰম দেখুৱাটো দৰকাৰী আৰু বিদ্যাৰ্থীসকলে নিজৰ বিদ্যা ক্ষেত্ৰত বা খেলুৱৈসকলে নিজৰ খেলৰ ক্ষেত্ৰত পৰাক্ৰম দেখুৱাই পেলাই নিজৰ ভাগ্য সলনি কৰিবলৈ প্ৰচেষ্টা কৰাটো খুব দৰকাৰী আৰু যদি আপোনালোকে এলাহ কৰে দিনটোত যদি আপোনালোকে আলস্য কৰে এলাহ কৰে এই গৰম বুলি বা ধৰক কিবা বুলি তেতিয়াহলে আপোনালোকৰ কিন্তু ক্ষতি হ'ব পাৰে আৰু লগতে আপোনালোকে ছুটি যাত্ৰা বিলাক যদি কৰে আপোনালোকৰ কাৰণে শুভ দেখা গৈছে এতিয়া আহিব তুলাৰ কাৰণে কিন্তু বৈবাহিক ক্ষেত্ৰত বৰ এটা ভাল নহয় বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ যিকোনো মানসিক টেনচন হ'ব পাৰে আৰু ধন সঞ্চয় আপোনালোকে কৰিম বুলি ভাবিলে সঞ্চয় নহব পাৰে বা আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত যেহেতু মানসিকভাৱে আপোনালোকৰ মানে কিবা এটা অসুবিধা যেন অনুভৱ হৈ থাকিব বা মানসিকভাৱে আপোনালোকে উগ্ৰ ব্যগ্ৰতাই হৈ থাকিব পাৰে তেনেকুৱাত আপোনালোকে বহুত ডাঙৰ নিবেশাদিৰ লগত জড়িত কামবিলাক নকৰাটো ভাল হ'ব এতিয়া আহকচোন আমি বৃশ্চিকৰ কথা আলোচনা কৰিম বৃশ্চিকৰ কাৰণে বৰ এটা বহুত ভাল বুলিও ক'ব নোৱাৰি বহুত একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি মানে কিছুমান ক্ষেত্ৰত বহুতে ভাল মানে ধৰক নতুন কিবা এটা কাম কৰিলে পেন্ডিং থৈ দিয়া কিবা এটা কাম কৰিলে তেনেকুৱা বিলাক ক্ষেত্ৰত তেওঁলোকৰ ভালে সেইবিলাক ক্ষেত্ৰত মই বেয়া বুলি কোৱা নাই কিন্তু মানসিক ক্ষেত্ৰত মনটো বৰ উগুল থুগুল লাগি থাকিব মনটো স্থিৰ কৰিব নোৱাৰিব পাৰে অটোত বেলেগত যাব পাৰে যিটোত কনসেন্ট্ৰেট কৰিব লাগে হেতুত কনসেন্ট্ৰেট তেওঁলোকে কৰিব নোৱাৰিব পাৰে বাকি বিলাক এনে পইচা পাতি এইবিলাক দিশত ঠিকঠাক দেখা গৈছে বাকি নিজৰ প্ৰচেষ্টাটো যদি ভাল ৰাখে আৰু মনত যদি তেওঁলোকৰ কন্ট্ৰোল আছে আৰু যদি বাণীত কন্ট্ৰোল আছে মনত কন্ট্ৰোলটো মানে বেছি দৰকাৰী কাৰণ মনটো বহুত জেগাত ডাইভাৰ্ট হৈ থাকিব পাৰে তেতিয়া আপোনালোকৰ ফোকাসটো এটা ঠাইত নবহিলে আমি যিকোনো কামত সিদ্ধি হ'বলৈ অসুবিধা হ'ব পাৰে গতিকে সেইবিলাক বস্তুত খেয়াল ৰাখিলে হ'ল ইনে নৰমালি মানে মোটা আকাৰত যদি চাওঁ ভালে দেখা যাব ধনুৰ কাৰণে কিন্তু মানসিক চিন্তা ব্যয় বেছি হোৱা
যিকোনো ৰিলেশ্যনশ্বিপ বিলাক প্ৰব্লেমি হৈ যোৱা ৰিলেশ্যনশ্বিপ বিলাকত আপোনালোকৰ অকমান ফাট মেলা মাজে মাজে তেনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকৰ হ'ব পাৰে আৰু মানসিকভাৱে আপোনালোকৰ কিবা এটা ভাল লাগি নাথাকিব পাৰে গা চাও আপোনালোকৰ ভাল লাগি নাথাকিব পাৰে এতিয়া আহিব মকৰৰ কাৰণে লাভালাভৰ প্ৰত্যেকটো স্থিতিয়ে দেখা গৈছে যিকোনো ক্ষেত্ৰতে তেওঁলোকৰ লাভৰ লগত সংযোগ হৈ পেলাই দেখা গৈছে গোটেই দিনটো আৰু পইচা পাতি যদি কিবা ধৰক ফচি আছিল বা তেনেকুৱা যদি কিবা হৈ আছিল তেতিয়াহলে সেইবিলাক ক্ষেত্ৰতো তেওঁলোকৰ মানে পইচা সুমুৱা ধৰক তেনেকুৱা ফল দেখা গৈছে আৰু লগতে যদি কিবা ধৰক কাবাৰ পৰা কিবা পাৰ্চেন্টেজ পাব লগা আছিল তো সেইবিলাক পাৰ্চেন্টেজও আপোনালোকে পাই যাব পাৰে যিকোনো ক্ষেত্ৰত আপোনালোকৰ মুঠতে প্ৰফিট হোৱা বেনিফিট হোৱা গোটেই সাইড বিলাকৰ পৰা হেতু লাগিলে প্ৰেম হওক হেতু লাগিলে পঢ়া শুনা বা কিবা কম্পিটিশনৰ ক্ষেত্ৰতে হওক আপোনালোকৰ প্ৰত্যেকটো ক্ষেত্ৰতে শুভই দেখা গৈছে আৰু নিজৰ ইমেজটো মানুহৰ আগত ৰাখোতে আপোনালোকৰ সুবিধা হ'ব পাৰে এতিয়া আহিব কুম্ভৰ কাৰণে যিকোনো কাৰ্যক্ষেত্ৰত ডাঙৰ ডিসিশন লোৱা বহুত ডাঙৰ নিবেশ কৰা আৰু নিজৰ সমগামী সকলৰ লগত নিজৰ একেলগে কাম কৰা লোকসকলৰ লগত আপোনালোকৰ যদি কিবা মানে বিশেষ আপোনালোকৰ যদি ধৰক আলোচনা নাথাকে তেতিয়াহলে বেছিকে কথা বতৰা নপতাটো আপোনালোকৰ কাৰণে ভাল হ'ব কোনো ধৰণৰ মন্তব্য বা ফ্ৰী এডভাইস আপোনালোকে নিদিয়াটো ভাল হ'ব আৰু নিবিচৰাটো ভাল হ'ব আৰু বিশেষকে মানে কোনো ধৰণৰ টিকা টিপ্পনী আপোনালোকে কৰাটো ঠিক নহব তেতিয়া আপোনালোকৰ ৰিলেশ্যনশ্বিপ বিলাকত প্ৰবলেম আহিব পাৰে আৰু আপোনালোকৰ কাৰ্যক্ষেত্ৰতো বাধা আহিব পাৰে কিবা নহয় কিবা ৰূপে তেতিয়াহলে আপোনালোকে এই বস্তুবিলাকৰ পৰা কেনেকৈ আতৰিব গতিবিধিবিলাক কমাই দিবলে যিকোনো আপোনালোকৰ কথা ধৰক বেছিকে পাতে কথাৰ গতিবিধি কমাই দিব যিকোনো কাম আপোনালোকে মানে ধৰক নতুন বা বহুত মহত্বপূৰ্ণ লং বুলি ভাবিছে আজি দিনটোত আপোনালোকে নোলোৱাটো ভাল হ'ব তেনেকৈ আপোনালোকে বস্তুবিলাক মিলাই ল'ব লাগিব এতিয়া আহিব মিনৰ কাৰণে যিকোনো ভাগ্যদায়ক বস্তু যিকোনো নতুন বস্তু কিনা মেলা যিকোনো এনেকুৱা কাম যৰ পৰা নেকি আপোনালোকৰ ভাগ্য বৃদ্ধি হ'ব সমৃদ্ধি আহিব বা আপোনালোকৰ জীৱনত কিবা এটা নহয় কিবা এটা আগবঢ়াই লৈ যাব এক ষ্টেপ ওপৰলৈ নিব বা আপোনালোকৰ লাকৰ যিটো সাপোৰ্ট সেইটো ভাল দেখা গৈছে গতিকে আপোনালোকে যেনেকুৱা ধৰণৰ কৰ্ম কৰিম বুলি ভাবিছে আজি দিনটোত আপোনালোকে কৰিব পাৰিব এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰোঁ মহা উপায়ত আমি কি কৰিম মহা উপায়ত আজি গুৰুবাৰ হয় গুৰুবাৰ হিচাপে আমি আজি অলপমান কেঁচা গাখীৰ অলপমান হালধি আৰু ঘৰত যদি কেশৰ থাকে অকনমান কেশৰ আৰু অকনমান পানী এই গোটেইকেইটা মিশ্ৰণ যদি আমি আহত গছৰ তলত ঢালি পেলাই এটা মানে লোটাত বা এটা ঘটিত আমি সেইখিনি যদি ঢালি পেলাই আমি যদি এগছ ঘিউ চাকি জ্বলাও তেতিয়াহলে আমাৰ গোটেই দিনটোৰ অমংগলখিনি অন্তত বিশেষ ডাঙৰ যিখিনি অমংগল আছে সেইখিনি আপোনালোকৰ মানে কাট খাব বা সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব ধন্যবাদ